শিল্পনগৰী সৰ্থেবাৰীত সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ অস্থায়ী কাৰ্যালয় মুকলি। অহা 30 আৰু 31 ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অধিৱেশন। সদৌ অসমৰ সাংবাদিকসকলৰ শক্তিশালী সংগঠন সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশনখন শিল্পনগৰী সৰ্থেবাৰীত অনুষ্ঠিত কৰা হ'ব অহা 30 আৰু 31 ডিচেম্বৰত। আজি সৰ্থেবাৰীৰ মালভজিয়াত থকা ৰাজহুৱা পুথিভঁৰালত আনুষ্ঠানিকভাৱে সদৌ অসম সাংবাদিক সন্থাৰ অধিৱেশনৰ অস্থায়ী কাৰ্যালয় হিচাপে সন্ধিয়া উদ্বোধন কৰা হয়। উক্ত কাৰ্যালয়টো উদ্বোধন কৰে একাদশ দ্বিবাৰ্ষিক সাংবাদিক সন্থাৰ আদৰণি সমিতিৰ সভাপতি বাণীকান্ত ভূঞাই। ইতিমধ্যে আদৰণি সমিতিয়ে অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা আহি সাংবাদিক সন্থাৰ অধিৱেশনত অংশগ্ৰহণ কৰা সাংবাদিকসকলক আদৰিবলৈ সাজু হৈছে বুলি জানিবলৈ দিছে। ইতিমধ্যে অসমৰ প্ৰায় 20খন জিলাৰ অতন্দ্ৰ প্ৰহৰী সাংবাদিক প্ৰতিনিধিসকলে সৰ্থেবাৰীলৈ আহিবলৈ সাজু হৈছে। আদৰণি সমিতিৰ কাৰ্যকৰ্তাসকলে প্ৰতিখন জিলাৰ সাংবাদিকসকলে শিল্পনগৰী সৰ্থেবাৰীত আহি যাতে থকা খোৱাৰ কোনো ধৰণৰ অসুবিধা নাপায় তাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে বুলি জানিবলৈ দিছে আদৰণি সমিতিয়ে। ইতিমধ্যে সদৌ অসম সাংবাদিক সন্থাৰ অধিৱেশনক লৈ বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ ৰাইজৰ মাজত উৎসাহ উদ্দীপনা দেখা গৈছে। অহা 30 ডিচেম্বৰ আৰু 31 ডিচেম্বৰত বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা হৈছে এই অধিৱেশনখন। 30 ডিচেম্বৰ অৰ্থাৎ প্ৰথম দিনাৰ পুৱাৰ ভাগত সদৌ অসম সাংবাদিক সন্থাৰ পতাকা উত্তোলন কৰাৰ লগতে আবেলি প্ৰতিনিধি সভা আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। 31 ডিচেম্বৰত পুৱা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব আৰু তাৰ পাছতে মুকলি সভাৰ আয়োজন কৰা হ'ব। জানিব পৰা মতে বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ আত্মসহায়ক গোটসমূহে সাংবাদিক সন্থাৰ অধিৱেশনত প্ৰয়োজন হোৱা চাহৰ লগত হোৱা খাদ্য, লাৰু পিঠাও তেওঁলোকে যোগান ধৰিব বুলি জনায়। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মহামহিম ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু সন্ধিয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ সমৰ হাজৰিকা আৰু ডাৱৰ হাজৰিকাৰ সংগীতানুষ্ঠান। শুভ অনুষ্ঠানত উপস্থিত মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল, আমি অতি মহৎ কামৰ কাৰণে আগবাঢ়িছোঁ। অহা 30 আৰু 31 তাৰিখে সদৌ অসম সাংবাদিক সন্থাৰ অধিৱেশন ইয়াত অনুষ্ঠিত হ'ব। এই অধিৱেশনখন যাতে সাফল্যমণ্ডিত হয় তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে আজি ইয়াত যিসকল ব্যক্তি উপস্থিত আছে সকলোৱে যেন অহাকালিৰ পৰাই এই অনুষ্ঠানটোৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ ইয়াক আগুৱাই নিয়াৰ কাৰণে নিজৰ ত্যাগবিলাক স্বীকাৰ কৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অহা ডিচেম্বৰ মাহৰ 30 আৰু 31 ইংৰাজী তাৰিখে সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আজি এই অস্থায়ী কাৰ্যালয়ৰ শুভাৰম্ভ কৰা হৈছে আৰু ইয়াৰ পৰাই সকলোবিলাক কাম কাজ চলি থাকিব। অধিৱেশনৰ প্ৰথম দিনাখন ৰাতিপুৱা পতাকা উত্তোলন হ'ব। পতাকা উত্তোলনৰ পিছতে তেখেতসকলৰ নিজস্ব সভা বহিব আৰু সন্ধিয়া সময়ত সাংস্কৃতিক অনুষ্ঠান হ'ব। দ্বিতীয় দিনাখন মূল সভা, সিদিনাখন ৰাতিপুৱাৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান হ'ব। গোটেই সৰ্থেবাৰী অঞ্চলটো পৰিভ্ৰমণ কৰিব আৰু দুপৰীয়াৰ সময়ত অসমৰ মহামান্য ৰাজ্যপাল মহোদয়ে মুকলি অধিৱেশনত যোগদান কৰিব আৰু সন্ধিয়া সময়ত আকৌ পুনৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। এই অনুষ্ঠানত সমিতিৰ ফালৰ পৰা অসমৰ অতি জনপ্ৰিয় গায়ক সমৰ হাজৰিকা আৰু তেখেতৰ লগতে থাকিব ডাৱৰ হাজৰিকা আৰু লগতে নতুন প্ৰজন্মৰ এগৰাকী অতি সুগায়ক জুৰিমা জুমন উপস্থিত থাকিব। সৰ্থেবাৰীৰ পৰা নৱজিত নাথৰ ৰিপৰ্ট, অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।